নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক এঞ্জেল হিলিঙত ব্যৱহাৰ হোৱা এটা শক্তিশালী মানি এট্ৰেকশ্যন টেকনিকৰ সম্পৰ্কে ক'ম। বন্ধুসকল, এঞ্জেল হৈছে পৰী। তেনেকৈ আমাৰ হিন্দু ধৰ্মত উপদেৱতা, দেৱতা, ইষ্টদেৱ, কুলদেৱ ইত্যাদিবিলাক আছে। ঠিক তেনেকৈ পশ্চিমীয়া সভ্যতাত বা পশ্চিমীয়া সংস্কৃতিটো কিছুমান এঞ্জেলৰ কনচেপ্ট আছে, যাক আমি অসমীয়াত ক'বলৈ গ'লে পৰী বুলি ক'ব পাৰোঁ, অপ্সৰা বুলি ক'ব পাৰোঁ। এওঁলোকে আমাৰ জীৱনৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে, যদিহে আমি উচিত প্ৰাৰ্থনাৰ জৰিয়তে পৰীক নিজৰ প্ৰতি আকৰ্ষিত কৰোঁ বা পৰীক নিজৰ সমস্যাৰ সম্পৰ্কে কওঁ, যাকে এঞ্জেল থেৰাপি বুলি কোৱা হয়। আৰু সেই এঞ্জেল থেৰাপিৰ এগৰাকী শক্তিশালী এঞ্জেল হৈছে নীতিকা। আপোনালোকে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এঞ্জেল নীতিকাৰ সম্পৰ্কে শুনিছে। এঞ্জেল নীতিকা হৈছে এনেকুৱা এগৰাকী পৰী, যিয়ে আমাৰ আৰ্থিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। কিন্তু বন্ধুসকল, এইখিনিতে এটা কথা মন কৰিব যে আপোনালোকে এঞ্জেল নীতিকাক নিজৰ আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে যেতিয়া আমন্ত্ৰণ কৰিব, সেই সময়ছোৱাত কিন্তু আপোনালোকে সম্পূৰ্ণ শুদ্ধ মনেৰে তেওঁক প্ৰাৰ্থনা কৰিব লাগিব। আপোনালোকে নিজৰ মনত এটা নিৰ্দিষ্ট এফিৰ্মেশ্যন ৰাখি পেলাই আপোনালোকে নীতিকা এঞ্জেলক প্ৰাৰ্থনা কৰিব লাগিব। যিহেতু তেওঁৰ আৰ্থিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে, গতিকে আপোনালোকক যিমানখিনি পইচাৰ আৱশ্যক হয়, সিমানটো পইচা মই পাই গ'লোঁ বুলি মনতে ভাবি লৈ পেলাই আপোনালোকে এঞ্জেল নীতিকাক প্ৰাৰ্থনা কৰিব। ধৰি লওক আপোনাক এসপ্তাহৰ ভিতৰত 10,000 টকাৰ আৱশ্যক আছে। তেন্তে আপোনালোকে নীতিকাক আমন্ত্ৰণ কৰাৰ আগত, প্ৰাৰ্থনা কৰাৰ আগত এই এফিৰ্মেশ্যনটো দি ল'ব যে মই 10,000 টকা এটা মই ইতিমধ্যে পাই গ'লোঁ। অৰ্থাৎ নিজৰ মনক সন্তুষ্টি দিয়াব যে মই যিটো ইণ্টেনশ্যন লৈ পেলাই মই কামটো কৰিবলৈ গৈছোঁ, সেইটো অলৰেডি হৈ গৈছে। এফিৰ্মেশ্যন দি ল'ব। তাৰপিছত আপোনালোকে এঞ্জেল নীতিকাক প্ৰাৰ্থনা কৰিব যে হে এঞ্জেল নীতিকা, আহি মোৰ আৰ্থিক সমস্যা দূৰ কৰা। আৰু সেই এঞ্জেল নীতিকাক নিজৰ প্ৰতি আকৰ্ষিত কৰি নিজৰ আৰ্থিক সমস্যা দূৰ কৰিব পৰা এটা অত্যন্ত শক্তিশালী মানি এট্ৰেকশ্যন মন্ত্ৰৰ সম্পৰ্কে আজি মই আপোনালোকক ক'ম, যিটো মানি এট্ৰেকশ্যন মন্ত্ৰক এঞ্জেল নীতিকাৰ মন্ত্ৰ বুলি কোৱা হয়, মানি এট্ৰেকশ্যনৰ মন্ত্ৰ বুলি কোৱা হয়। বন্ধুসকল, মই আপোনালোকক মন্ত্ৰটো স্ক্ৰীণত দি দিছোঁ। আপোনালোকে মন্ত্ৰটো যিমান পাৰে যেতিয়াই পাৰে, ইয়াৰ কোনো নিৰ্দিষ্ট সীমা আৰু সংখ্যা নাই, কোনদিনা কোন সময়ত বুলি কোনো কথা নাই। শুওঁতে, খাওঁতে, বহোঁতে যেতিয়া আপোনাৰ সুবিধা হয়, যিমান পাৰে আপোনালোকে এই এঞ্জেল নীতিকাৰ মন্ত্ৰ জপ কৰি ল'ব। কিন্তু তাৰ আগতে আপোনালোকে কিন্তু এটা ফিক্স এফিৰ্মেশ্যন দি ল'ব যে মোক ইমানটো পইচাৰ ইমান দিনৰ ভিতৰত আৱশ্যক হৈছে আৰু সেই পইচা ইতিমধ্যে মই পাই গ'লোঁ বুলি নিজকে এফিৰ্মেশ্যন দি আপোনালোকে এঞ্জেল নীতিকাৰ মন্ত্ৰ জপ কৰিবলৈ ল'ব। চাব আপোনালোকৰ সেই ইচ্ছা খুব সোনকালে পূৰ্ণ হৈ যাব। কিন্তু সম্পূৰ্ণ শুদ্ধ মন লৈ, সম্পূৰ্ণ বিশ্বাস ৰাখি আপোনালোকে নিজৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে নীতিকা এঞ্জেলৰ মন্ত্ৰ জপ কৰিব লাগে। যেতিয়াই পাৰে আপোনালোকে জপ কৰিব পাৰে। আপোনালোকৰ সুবিধাৰ্থে মানি এট্ৰেকশ্যনৰ এঞ্জেল থেৰাপিৰ নীতিকা এঞ্জেলৰ মন্ত্ৰটো মই আপোনালোকক দি দিছোঁ। আপোনালোকে মই যেনেকৈ ক'লোঁ সেইদৰে আপোনালোকে ডেইলি যিমান পাৰে, যেতিয়াই পাৰে, মনে মনে হওক, উচ্চাৰণ কৰি হওক, এঞ্জেল নীতিকাৰ মন্ত্ৰ জপ কৰিব। আপোনালোকৰ আৰ্থিক সমস্যাৰ পৰা আপোনালোকক এঞ্জেল নীতিকাই সহায় কৰিব, ইউনিভাৰ্ছে আপোনাক সহায় কৰিব। বন্ধুসকল, এতিয়া আমি মন্ত্ৰটো জানি লোৱা হওক। মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ৰেয়া এপচেৰা ৰেহেমা নীতিকা। ৰেয়া এপচেৰা ৰেহেমা নীতিকা। ৰেয়া এপচেৰা ৰেহেমা নীতিকা। মই স্ক্ৰীণত আপোনালোকৰ সুবিধাৰ্থে লিখি দিছোঁ। আপোনালোকে, মই এক্সট্ৰাকৈ কৈছোঁ, কিন্তু আপোনালোকে সম্পূৰ্ণ ৱৰ্ডটো ক'ব। ৰেয়া এপচেৰা ৰেহেমা নীতিকা, ৰেয়া এপচেৰা ৰেহেমা নীতিকা, ৰেয়া এপচেৰা ৰেহেমা নীতিকা। এইদৰে আপোনালোকে এটা ভাইব্ৰেশ্যনত আপোনালোকে মনে মনে এই মন্ত্ৰটো জপ কৰিব আৰু মনত এফিৰ্মেশ্যন আগতীয়াকৈ দি ল'ব যে কি উদ্দেশ্যৰে আপোনালোকে এঞ্জেল নীতিকাক নিজৰ আৰ্থিক সমস্যা উদ্ধাৰ কৰিবলৈ যে মাতিছে, কি কাৰণে মাতিছে আৰু কিমান পইচাৰ আপোনাৰ আৱশ্যক হয়, সেইটো কথা কিন্তু আপোনালোকে ফিক্স কৰি ল'ব আগত।
আনলিমিটেড পইচা আপোনালোকে কিন্তু বিচাৰি লাভ নাই। যেতিয়াই মন্ত্ৰটো জপ কৰে আপোনালোকে আগতীয়াকৈ এফাৰ্মেশ্যন দি ল'ব যে ইমানখিনি পইচা ইমানটো সময়ৰ ভিতৰত মোক আৱশ্যক, তাৰ কাৰণে মই জব কৰিব লৈছোঁ আৰু সেই পইচাকেইটা মই অলৰেডি পাই গৈছোঁ বুলি মনতে ভাবি লৈ আপোনালোকে এঞ্জেল নীতিকাৰ মন্ত্ৰ জপ কৰিব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আমি পইচা সদায় নিজৰ কৰ্মৰ দ্বাৰা লাভ কৰোঁ। কিন্তু আমি যদি কৰ্ম কৰিবলৈ প্ৰস্তুত আছোঁ কিন্তু আমাৰ ওচৰত কাম অহা নাই, আমাৰ পইচা ক'ৰবাত ফচি আছে, কোনোবাই লৈ থৈছে দিয়া নাই, ক'ৰবাত আমাৰ বিল ফচি আছে, পে'মেণ্ট আমি পোৱা নাই, তেতিয়াও আমি এই মন্ত্ৰৰ সহায় ল'ব পাৰোঁ। বহুত শক্তিশালী মন্ত্ৰ, কিন্তু আপোনালোকে ইউজ কৰি চাব, পৰীক্ষিত মন্ত্ৰ আপোনালোকে ব্যৱহাৰ কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। একেবাৰে সৰু মন্ত্ৰ, কোনো ডাঙৰ মন্ত্ৰ নহয়, ইয়াক কোনো সিদ্ধি কৰিবলগীয়াও নহয়। মানি এট্ৰেকশ্যনৰ কাৰণে আপোনালোকে জব কৰিব। একেবাৰে সৰু মন্ত্ৰ, ৰেয়া, এপচেৰা, ৰেহেমা, নীতিকা, এইদৰে বছ আপোনালোকে এটা ৰাইমিঙত আপোনালোকে গাবলৈ চেষ্টা কৰিব। বন্ধুসকল, আপোনালোকে এই নীতিকাৰ মন্ত্ৰ যিমান পাৰে জপ কৰিব। পইচা ক'ৰবাত ফচি আছে, সেই পইচাও আপোনালোকে পাই যাবও পাৰে। এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰি চাব, নিশ্চয় আপোনালোকৰ আৰ্থিক সমস্যা দূৰ হ'ব। বন্ধুসকল, বাৰম্বাৰ পৰীক্ষা কৰাৰ পিছত আপোনালোকক মই এই উপায়টো দিছোঁ, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। আশা কৰিছোঁ আজি আপোনালোকৰ মানি এট্ৰেকশ্যনৰ এঞ্জেল থেৰাপিৰ নীতিকা এঞ্জেলৰ এই মানি এট্ৰেকশ্যন মন্ত্ৰ সম্পৰ্কে আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।